কেবিনেটে গাখীৰ উৎপাদনৰ লগত জড়িত যিসমূহ কৃষক আছে আৰু যিসকল কৃষকে সমবায় সমিতিৰ জৰিয়তে গাখীৰ বিক্ৰী কৰে যেনেকুৱা সীতা জখলা হল আমুল হল পুৰবী হল তেওঁলোকৰ জৰিয়তে যোনে গাখীৰ বিক্ৰী কৰে তেওঁলোকক প্ৰতি লিটাৰত 5 টকাকৈ ৰাজ সাহায্য দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে অৰ্থাৎ এতিয়াৰ পৰা সীতা জখলা যিসকলে গাখীৰ দিয়ে কন্যকাত যিসকলে গাখীৰ দিয়ে বা আমুল ইমুল আৰু ওয়ামুলত যিসকলে পুৰবীত গাখীৰ দিয়ে সেই খেতিয়কসকলে সেই সংস্থাবিলাকৰ পৰা যি পুঁজি পাবই অতিৰিক্তভাৱে অসম চৰকাৰৰ পৰা প্ৰতি লিটাৰত 5 টকা ৰাজ সাহায্য লাভ কৰিব তাৰ যিটো পোৰ্টেল আছে সেই পোৰ্টেলটো আমি 1 ফেব্ৰুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰিম আৰু তাৰ পিছৰ পৰাই তেওঁলোকে 5 টকাকৈ প্ৰতি লিটাৰত অতিৰিক্ত কৰি চৰকাৰৰ পৰা ৰাজ সাহায্য পাব এইটো এটা আমাৰ কেবিনেটৰ আজি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় আজি আমাৰ কেবিনেটত আৰু এটা সিদ্ধান্ত হল আমাৰ আপোনালোকে জানে যে বিভিন্ন বজাৰ সমাৰবিলাকত আমি পঞ্চায়ত এটাক অকশন দিয়ে একোজন মহলদাৰ নিযুক্ত হয় আৰু মহলদাৰজনে সৰু সৰু ব্যৱসায়ী সমূহৰ পৰা টকা সংগ্ৰহ কৰে চৰকাৰক কিছু ৰয়েলটি দিয়ে আৰু কিছু নিজেও মুনাফা উপাৰ্জন কৰে আজি আমি কেবিনেটৰ সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা কোনো মহলদাৰে শাক পাচলি তৰকাৰী বেপাৰীৰ পৰা টকা ল'ব নোৱাৰিব আৰু পান তামোলৰ বেপাৰীৰ পৰা তেওঁলোকে টকা সংগ্ৰহ কৰিব নোৱাৰিব যেনেকৈ বেলতলা বজাৰ যদি কোনোবাই শাক পাচলি লৈ আহে বা তামোল বিক্ৰী কৰে তামোল চালি বিক্ৰী কৰে তামোল পান এই দুই শ্ৰেণীৰ ব্যৱসায়ীয়ে এতিয়াৰ পৰা কোনো বজাৰত তেওঁলোকে পইচা দিব নালাগে তেওঁলোকে তাত বিনামূলীয়াকৈ তেওঁলোকে এই বিক্ৰী কৰিব পাৰিব তেওঁলোকে মহলদাৰক টকা পইচা দিব নালাগে আৰু আমাৰ ইয়াৰ ফলত আমাৰ সৰু শাক পাচলি বিক্ৰীকৰ্তা বা তামোল পান বিক্ৰী কৰা সৰু সৰু যিখিনি ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোক যথেষ্ট পৰিমাণে লাভান্বিত হ'ব